নমস্কাৰ মই কুমুদ দাস USTM সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো আমি কিছুদিন বিৰতিৰ মূৰত এই অনুষ্ঠান আজি আয়োজন কৰিছো আৰু আজি সৌভাগ্যক্ৰমে শিক্ষক দিৱসৰ দিনটোত সকলো শিক্ষকলৈ আজিৰ দিনটোত আমি আমাৰ ফালৰ পৰা এই অনুষ্ঠানৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছো আৰু শুভেচ্ছা জনাইছো আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠানত আজি প্ৰথমে চিনাকি কৰি দিছো বিবৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ এছ'চিয়েট প্ৰফেসৰ ডক্টৰ সিৰাজ আহমেদ স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে USTMৰ প্ৰধান সচিব তথা জইণ্ট ডাইৰেক্টৰ HR ERDF মেহজাবিন ৰহমান স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে ডক্টৰ ৰশ্মি বৰুৱা তেখেত সহযোগী অধ্যাপক ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় আৰু আজি শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ দিনটোত শিক্ষকসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে আসলতে শিক্ষকসকলে প্ৰতিদিনেই চিন্তা কৰে মেহজাবিন ৰহমান মই আপোনাক সুধিছো যে আমি শিক্ষক দিৱসৰ কথা আৰম্ভ কৰিছো কোনোবাই আমাক প্ৰত্যক্ষভাৱে শিক্ষা নিদিব পাৰে শ্ৰেণীকোঠাত কিন্তু তেনেকুৱা বহুত মানুহ আছে যাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰোঁ সেই সকলৰ কথা কি ক'ব প্ৰথম ষ্টেপৰ মানুহ এজন বাচ্চা এটা মানে জন্ম হোৱাৰ প্ৰায় শিক্ষাৰ আৰম্ভ হৈ যায় সো আৰু আমি একচুয়ালি ক'ব নিবিচাৰো যে মানে বছৰত 365 ডেট এদিনহে শিক্ষক দিৱস বুলি একচুয়ালি আমি শিক্ষকবোৰক সদায় সেলিব্ৰেট কৰোঁ আৰু স্পেশালি আমি ইনষ্টিটিউচনছ এটা মানে লাইক আমিতো আমাৰ মেইন ফাউন্ডিং মানে হেৰিখিনিয়ে হ'ল টিচাৰ্ছ ৰাজহাড় একদম মানে মেইন যোনখিনি আমি কওঁ আৰু নট অনলি দ্য স্পাইনেল কৰ্ড দি ব্ৰেইন দি হোল লিভিং সিস্টেম ইজ মেড অফ টিচাৰ্ছ তাৰ কাৰণে টিচাৰ্ছৰ কাৰণে আৰু যেনেকৈ আপুনি ক'লে ইচ এণ্ড এভৰি ষ্টেপ মানুহৰ লাইফৰ সকলো ষ্টেপতে মা দেউতাৰ পৰা আৰম্ভ কৰি ভাই ভণ্টি ওচৰ পাজৰৰ চবেই আমাক কিবা কিবি শিক্ষা দিয়ে যায় চ' চবৰ কাৰণে আজিৰ দিনটোৰ কাৰণে একদম মানে হাৰ্ট ফেল্ট গ্ৰিটিংছ আৰু যিসকল অভিভাৱক আৰু শিক্ষাৰ্থীয়ে এই অনুষ্ঠান চাই আছে স্নাতক পৰ্যায়ৰ পিছত কি পাঠ্যক্ৰম পঢ়িব পাৰি প্ৰফেচনেল কোৰ্স বিশেষকৈ আজি অসমত কি সুবিধা আছে বা উত্তৰ পূৰ্বাঞ্চলত কি সুবিধা আছে সেই বিষয়ে আমাৰ তিনিওগৰাকী অতিথিয়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব আপোনালোকে ফোন যোগে এই অনুষ্ঠানত অংশ ল'ব পাৰিব লগতে এটা ভাল খবৰ আপোনালোকক দিব খুজিছো ডক্টৰ সিৰাজ আহমেদৰ পৰাই জানিম ডক্টৰ ৰশ্মি বৰুৱাৰ পৰা জানিম যে এটা ভাল কোৰ্স মাষ্টাৰ্ছ অফ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন এই কোৰ্সটো নতুনকৈ কৰা হৈছে আৰু বিবৰুৱা কেন্সাৰ ইনষ্টিটিউট আৰু USTMৰ জইণ্ট ভেঞ্চাৰ আই থিংক এই আমি কালি নিউজ কৰিছোঁ টিভিত আমি দেখুৱাইছোঁ আপোনালোকে এটা কৰিছে এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ইয়াত আপোনাৰ মানে স্পেচিয়েলিটি যদি চাই এইটো হ'ল যে এটা মানে 50% সিটছ আপোনাৰ মেডিকেল গ্ৰেজুৱেটৰ কাৰণে আছে আৰু ৰেষ্ট অফ দ্য থিং যিকোনো আপোনাৰ ছাবজেক্টৰ গ্ৰেজুৱেট তেওঁলোকে কৰিব পাৰিব সো ইয়াত মানে বিশেষজ্ঞ এইটোৱে যে আপোনাৰ এজন ডক্টৰ হলেও পাৰিব আৰু বাকি অন্য গ্ৰেজুৱেট হলেও পাৰিব ডক্টৰ মানে আৰ্টস সায়েন্স কমাৰ্চ যিকোনো গ্ৰেজুৱেট কিবা পাৰ্সেন্টেজ থাকিব নেকি 50% মিনিমাম থাকিব লাগিব বাৰু এটা কথা কক এই কোৰ্সটো যিসকলে পঢ়িব তেওঁলোকৰ জব বা প্লেসমেন্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে স্কোপটো বহুতে ভাল মই জাস্ট ইয়াত আৰু এটা কওঁ এলিজিবিলিটিত আমি মানে মেডিকেল যিখিনিয়ে পঢ়িছে MBBS তেওঁলোককটো আমি তেওঁলোকৰ কাৰণে অতি উজু হৈ যাব প্লাস আমি যিখিনি ধৰক BA বা হেনুকা কৰি আহিব আৰ্টস কমাৰ্চ তেওঁলোকে অলপ অসুবিধা পাব পাৰে সেইকাৰণে তেওঁলোকৰ কাৰণে আমি ফাৰ্স্ট সেমিষ্টাৰতে এটা ব্ৰিজ কোৰ্সৰ নিচিনা পেপাৰ দুখন ৰাখিছো য'ত মানে তেওঁলোকে মেডিকেল টাৰ্মিনলজি বা সেই বস্তুখিনিৰ ওপৰত আমি বুজা যাতে তেওঁ যদি ছাত্ৰজন BA বা BCom কৰিও আহিছে তেওঁলোকে যাতে সেইখিনি অলপ বুজি পায় মেডিকেল টাৰ্মিনলজি কমফৰ্টেবল হয় আৰু তাৰ পিছৰ সেমিষ্টাৰখিনি তেওঁলোকৰ কাৰণে বুজি পাব উজু হৈ যাব আৰু সেকেন্ডলি আপুনি যেটো স্কোপ হিচাপে খুধিলে ইয়াত ভালেখিনি স্কোপ আছে কাৰণ আজিকালি যদি আমি চাওঁ অসমত বা নৰ্থ ইষ্টত আমাৰ বহুত ভাল হস্পিটেল কিছুমান আহিছে হস্পিটেলছখিনি আহিছে কিন্তু হস্পিটেল এডমিনিষ্ট্ৰেশ্যন বা মেনেজ কৰা যদি মানুহখিনি নাথাকে তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰটো থাকিলেও কিছুমান কাম হৈ নাহে সেইকাৰণে এই মানুহখিনি যদি MBBS কৰা বা ইখিনি ছাত্ৰকো আমি যদি অলপ এডমিনিষ্ট্ৰেশ্যন বা মেনেজাৰিয়েল স্কিল দিব পাৰোঁ তেওঁলোকে এফালে সাইন্টিফিক যিখিনি নলেজ সেইখিনিও পালে প্লাছ তেওঁলোকে মেনেজমেণ্ট বা এডমিনিষ্ট্ৰেটিভ স্কিলখিনিও তেওঁলোকে গেইন কৰিলে ফলত হস্পিটেলখন চলাই যাবৰ কাৰণে সুবিধা পাব মই মেহজাবিন ৰহমান আপুনি HR ৰিক্ৰুটিঙৰ লগতো জড়িত গতিকে আপুনি অলপ ক'ব পাৰিব এডমিনিষ্ট্ৰেশ্যন জব হস্পিটেলতো তেনেকুৱা ধৰণৰ এটা সুকীয়া ডিপাৰ্টমেণ্ট থাকে চাগে একচুয়ালি এই কোৰ্সটো তো মেইন মানে লাইক একদম বেলেগ কোৰ্সতকৈ
কিয় ডিফাৰেণ্ট কাৰণ যেতিয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু USTMে লগ পাইছে তেওঁলোকৰ মেইন অবজেক্টিভটো হ'ল যে ষ্টুডেণ্ট এটা প্ৰেক্টিকেল নলেজটো দিয়া তাৰ কাৰণে আমি ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰাই অলমোষ্ট মানে 50% পেপাৰ্স আৰ থিওৰি বেসড আৰু 50% প্ৰেক্টিকেল বেসড আৰু প্ৰেক্টিকেলখিনি পুৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে fully মানে তেওঁলোকে এনেকে আমিতো এবাৰ ইনটেক বহুত কম কৰিছো 30 ষ্টুডেন্টস আছে সো এজন তেওঁলোকে মেন্টৰ দিব হে মেন্টৰজনৰ আন্ডাৰত 3জন 4জন কে ষ্টুডেন্টস থাকিব আৰু আফটাৰ ফিউ ডেজ এনেকে এসপ্তাহ বলে HR ডিপাৰ্টমেন্টত থাকিলে এসপ্তাহ ফাইনান্স ডিপাৰ্টমেন্টত এসপ্তাহ হতে বা এমা ডিপেন্ডিং অন দা ডিউৰেশন বলে হতে বায়োমেডিকেল ওয়েস্ট মানে হ্যাজার্ড হে যোনকো ওয়েস্ট কি কয় ম্যানেজমেন্ট তেনেকা থাকিলে হসপিটালিটিত থাকিলে ক্যান্টিন ম্যানেজমেন্টত থাকিলে রেসিডেন্সিত থাকিলে তেনেকে তেওঁলোকে অন জব So like বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ মেন্টৰ্স বুৰে তেওঁলোক একচুয়ালি আঙুলি মানে হাত ধৰি পেনে পুৰা সব এখন হস্পিটেলখন কেনেকে চলিব লাগে হেতু দেখাব আৰু স্পেশালি এই বস্তুটো আজিৰ দিনত যেতিয়া আমি দেখিছো যে হেলথ কেয়াৰ সেক্টৰটো আজিৰ দিনত আমি সবেই কম সবতকে ওপৰত কাৰণ দেশখন বুলিয়ে নহয় মানে গোটেই গ্লোবাল সিনাৰিঅত হেলথ কেয়াৰৰ ওপৰত এতিয়া একোৱে নাই আৰু স্পেশালি এতিয়া যেহেতু আমি গভৰ্নমেন্টও পুৰা আপিল কৰিছে যে CSR যিমান ফান্ডস খিনি আছে সেইখিনি গুটেখিনি হেলথ সেক্টৰলৈ ট্ৰান্সফাৰ কৰিবলে সো দ্যাট হেলথ কেয়াৰ সেক্টৰটো আমি ভাল কৰিব পাৰো কাৰণ এই যে পেন্ডেমিক সিচুৱেশনটো এনেকুৱা নিচিনা সিচুৱেশনছ বোৰ আমি যে ওভাৰকাম কৰিব হলে সো সেই যে হেলথ কেয়াৰ সেক্টৰছ খিনি ভালকে ধুনিয়াকে তকল যেনেকে ডক্টৰ ৰাশ্মিয়ে কলে ইনফ্ৰাষ্ট্ৰাকচাৰ বনালেই নহব সেই ধুনিয়াকে যোনখিনি আমি সাৰ্ভিসেস সেই দিবলে পাৰাৰ কাৰণে স্টুডেন্ট এটাক বা ক্যান্ডিডেট এটাক ৰেডি কৰা এতিয়া যেতিয়া এই কোৰ্সটো কৰি পেনে হ'ব 2 বছৰৰ পিছত এই কোৰ্স মাস্টাৰ্স কোৰ্সটো কৰাৰ পিছত স্টুডেন্টক যেতিয়া ইন্টাৰভিউলৈ যাব he will have practical pura full practical knowledge of running a hospital আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট কৈছেও তেওঁলোকে মানে একচুয়ালি হেতু হেৰি লৈছে যে অকল বিলা কেঞ্চাৰ ইনষ্টিটিউট বুলিয়ে নহয় তেওঁলোকে আউটৰিচতো তেওঁলোকৰ বহুত হেৰি আছে বা বেলেগ হস্পিটেলটো এটা যেনেকে ইয়াতে বি বৰুৱাত বিলা মেটাৰনিটিৰ হেৰি সুযোগ নাই বা এমাৰ্জেন্সি ইমান সুযোগ নাই সো সেইখিনিও হিহতে তেওঁলোকে মানে বেলেগ হস্পিটেলত একমোডেট কৰিব বহুত দৰ্শকে ফোন কৰি আছে এটা ফোন কল লৈ লওঁ আমি যথাসম্ভৱ দৰ্শকসকলক অনুৰোধ জনাইছো প্ৰশ্নটো চমুকৈ কৰিব এগৰাকী দৰ্শক আছে আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমাৰ ষ্টুডিওত থকা অতিথিয়ে আপোনাৰ কণ্ঠস্বৰ শুনিবলৈ পাব এতিয়া আচ্ছা মোৰ ল'ৰাটো ডিগ্ৰী 3rd ইয়াৰ পঢ়ি আছে হয় সায়েন্সত হয় সায়েন্স আচ্ছা এতিয়া ডিগ্ৰী কমপ্লিট হলে কি পঢ়িলে ভাল হ'ব কিহত ডিগ্ৰী কৰি আছে তেওঁ সায়েন্সত সায়েন্স মানে কি সায়েন্সত মানে কি সাবজেক্টত মেজৰ কিবা আছে নেকি Hello? মেজৰ আছে কম্পিউটাৰ সায়েন্স Okay, computer science. Actually, computer science o khub bhal eta mane opportunity ase aru etia jehetu gute boy pandemic ot mane after healthcare jodi kiba eri ase hetu hol like digital mane ki ka sector to aru tate computer application computer science etu khub besi mane like you know important hoy etia eta jehetu mane ami dekhisu je gute world khon digitalized হৈ গৈছে আমি এতিয়া লাইক ন ক্লাসেসে হক অনলাইন পৰীক্ষায় হক অনলাইন মানে মানুহে ইটো লগে পাই আছে অনলাইন সো হে গুটেখিনি কাৰণে কম্পিউটাৰ সায়েন্স এটা ষ্টুডেন্টৰ কাৰণে খুব ভাল আৰু এতিয়া MCA কৰিব পাৰে বা মাস্টাৰ্স বেলেগ হেৰিও কৰিব পাৰে প্লাস MBAও কৰিব পাৰে MBAও কৰিব পাৰে সো তেনেকে অপৰচুনিটিজ আছে আৰু আজিকালি তো শৰ্ট টাইম কোডিং অফ কোৰ্সেস হেবুটো আছে শৰ্ট টাইম কোৰ্সেস বুৰু কৰিব পাৰে সো দ্যাট কান জবৰ আজিকালি আৰু মেইন থিং হেৰি মানে লাইক ইউ নো ইটস নট দ্যাট জবৰ কাৰণে এটো এন্টাৰপ্ৰেনাৰশিপৰ কাৰণেও এটা খুব ভাল সুযোগ হয় মানে কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ এপ্লিকেশন ইয়াতে ময়ো দুটা ক'ব বিচাৰো তেওঁ যদি বাই চান্স MBA কৰে আজিকালি MBA বহুত মানে ইনষ্টিটিউটত MBA সিস্টেম স্পেশালাইজেশন হৈছে তাৰ কাৰণে কম্পিউটাৰ বেকগ্ৰাউণ্ডৰ হলে ভাল হয় তেওঁ MBA সিস্টেম স্পেশালাইজেশন কৰাৰ পিছত সিস্টেম বা সফটওয়্যাৰ কোম্পানিজ বিলাকত স্কোপ থাকে বা আজিকালি ওয়েব এনিমেশন বা গ্ৰাফিক ডিজাইন হেনেকুৱা ধৰণৰ বিলাকো কৰিব পাৰে এলং উইথ MCF টো যদি ভাবিছে তাৰ লগত এনিমেশন বা গ্ৰাফিক ডিজাইন হেনেকুৱা শৰ্ট টাৰ্ম কোৰ্সও কৰিব পাৰে আৰু বহুত ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আজিকালি MBA প্ৰতি আছে কাৰণ চাগে হয় ঠিক আছে আমি আৰু এগৰাকী দৰ্শকৰ ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমাৰ দৰ্শক সকলক জনাইছো যে ছুটিকে প্ৰশ্নটো কৰিব হয় হেল্ল' হয় আপুনি প্ৰশ্নটো কওক মই কোকৰাঝাৰৰ পৰা কৈছোঁ মই হাই সেকেন্ডাৰী সায়েন্স পাছ কৰিছো এতিয়া মেডিকেল ৰিলেটেড কি কোৰ্স পঢ়িলে মই জব
প্ৰিফাৰেঞ্চ পাম হয় আপুনি হাই সেকেন্ডাৰী সায়েন্স পাস কৰিছে আপোনাৰ এটা চাব লাগিব যে ইন্টাৰেষ্ট কিহত আছে মানে তেওঁ হাই সেকেন্ডাৰী পাস কৰি মেডিকেল ৰিলেটেড ইন্টাৰেষ্ট আছে এটা তেওঁ ডক্টৰ হ'ব খুদিছে নে এলাইড ফিল্ডবোৰত তেওঁ ইন্টাৰেষ্ট আছে যদি তেওঁ নিজকে ইয়াত মানে তেওঁ নিজকে চাব লাগিব তেওঁ কোৱালিটিজ কিমান কাৰণ আপুনি যদি ডক্টৰ হ'ব বিচাৰে তেতিয়াহ'লে তেখেতে নীট পৰীক্ষা দিব লাগিব এন্ট্ৰেন্সটো পাস কৰিব লাগিব দ্যাট ইজ অলপ টাফ হয় অলপ আৰু যদি এলাইড ফিল্ডবোৰত যাব খোজে তেতিয়াহ'লে তাত এন্ট্ৰেন্সবোৰ ইমান টাফ নহয় যদি কেণ্ডিডেটে নিজকে নিজে চাব লাগিব আসল তেওঁ ইন্টাৰেষ্ট আছে জব পোৱাৰ কথা খুদিছে হয় তেওঁ যদি জব বিচাৰিছে এতিয়া ধৰক আপুনি এলাইড ফিল্ড মানে মেডিকেলত আপুনি ফাৰ্ষ্ট কথা হ'ল ডক্টৰ আৰু বাকি স্পেশালিটিজখিনি সেকেন্ড হ'ল তাক ডক্টৰক সাপোৰ্ট কৰা যিখিনি ষ্টাফ তাত আপোনাৰ ল্যাবৰেটৰী টেকনলজি আছে সেইটো এটা ভালেই কোৰ্স বহুত ভাল এতিয়া আপোনাৰ প্ৰসপেক্টছ বহুত ভাল আপোনাৰ ডিএমএলটি কৰা ষ্টুডেণ্টে এতিয়া আপোনাৰ বহুত ঠাইত ভালকে কৰ্মসংস্থাপন পাই যায় তাৰপিছত আপোনাৰ আইসিইউ টেকনলজি আছে সিএসএসডি বুলি এটা আছে এইটো আপোনাৰ বহুত ডিমান্ড আছে বৰ্তমান মানে আপোনাৰ এতিয়া আমাৰ ইনষ্টিটিউটত এই কোৰ্সটো আমি চলাই আছো কিন্তু অন্য ঠাইত বহুত কম ঠাইতে এইটো আছে তো সিএসএসডি এটা ভাল কোৰ্স ৰেডিওগ্ৰাফি আছে ৰেডিওথেৰাপি টেকনলজি আছে আৰু অন্য তেনেকে আপোনাৰ টেকনিক্যাল কোৰ্সেস বহুত আছে মানে যিবোৰ আপোনাৰ সাপোর্ট স্টাফ হিসাবে কাম কৰে মোৰ প্ৰশ্ন এটা মনলৈ আহি আছে মই আপোনাক পিছত খুদিম ডক্টৰ হলে কিমান পঢ়িব লাগে কিমান বেছি পঢ়িব লাগে এই কথাটো মই আপোনাক খুদিম কিন্তু এটা দৰ্শকৰ ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে সংযোগ চাগে বিচ্ছিন্ন হৈছে আমি যেটো কথা কৈছো ধৰক এমবিবিএস কৰিলে এমডি কৰিলে এমবিবিএছত চাগে 5 বছৰ লাগিব আৰু 1 বছৰ মান চাগে ইন্টাৰ্নশিপ 6 বছৰে লাগিলে আৰু এমডিত 3 বছৰ গতিকে আপোনাৰ 6-3 বছৰ কৰি তাৰপাছত আকৌ সুপাৰ স্পেশালাইজেশন আছে বা ফেলোশিপও আপুনি কৰিব পাৰে আজিকালি প্ৰায় এইটো ট্ৰেন্ড হৈ গৈছে এইটো সবে কৰে এনে 9 বছৰত কিমান মান কিতাপ পঢ়িব লাগিব কিতাপটো বিশেষ বহুত মানে আছে যেহেতু আমাৰ বডিটো আপুনি চাওক কিমান ডাঙৰ এটা মানে সিস্টেম সো বিভিন্ন অংগৰ আপোনাৰ গোটেইখিনি জানিব লাগিব বেসিক্যালি তাৰপিছত আপুনি যদি স্পেশালিস্ট হয় তেতিয়াহ'লে অপাৰেটিভ হওক বা সেই মাইনিউট ডিটেইলছবোৰ জানিব লাগিব মই এটো কন্টিনিউ ৰাখিম মই আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি প্ৰশ্নটো কৰিব পাৰে মোৰ ছোৱালীজনী এতিয়া ডিগ্ৰী 5th চেম পাইছে তাই ইকনমিক্সত মেজৰ আছে ইয়াৰ পিছত কি পঢ়িলে ভাল হ'ব ইকনমিক্স মেজৰ হয় তো ইকনমিক্সত মেজৰ কৰাৰ পিছত তাই যদি বিচাৰে তেখেতে ইকনমিক্সতে কন্টিনিউ কৰিব পাৰে মাষ্টাৰ ডিগ্ৰী ইকনমিক্স কৰি তাৰপিছত আজিকালি বহুতে নেট এক্সাম দি পেলাই যদি তেওঁ টিচিঙৰ ফালে যাব বিচাৰিছে নেট এক্সাম দি টিচিঙত যাব পাৰে আৰু নহলে হায়াৰ ষ্টাডিজ পিএইচডিও কৰিব পাৰে আৰু ইকনমিক্স কৰি বহুতে কিন্তু এমবিএও কৰে কাৰণ আজিকালি কোম্পানীবিলাকত ইকনমিষ্ট কিছুমান লাগে আৰু ইকনমিক্স বিএ ইকনমিক্স কৰি এমবিএ কৰিলে কোম্পানীবিলাকত চান্সটো অলপ স্কোপটো আহে সেইকাৰণে তেখেতৰ ওপৰত ডিপেন্ড কৰে ইকনমিক্সত তেখেতৰ ইন্টাৰেষ্টৰ ওপৰত চাগে বেছি ডিপেন্ড কৰিব কি কৰ্পৰেট সেক্টৰত যাব হলে এমবিএ টো কৰিলে বেটাৰ হয় আৰু যদি একাডেমিক্স যাব বিচাৰিছে তেন্তে এমএ টো পাৰ্সিউ কৰাটো দৰকাৰ আৰু এগৰাকী দৰ্শকৰ ফোন আছে ফোন কলটো লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মোৰ নিজৰ গ্ৰুপ বাকি এটা হাই সেকেন্ডাৰী সায়েন্স ক্লিয়াৰ কৰি ঘৰতে বহি আছে ডিপ্লোমা ইন হেয়াৰিং এণ্ড স্পীচ লেংগুৱেজ এটা কোৰ্স ওলাইছে ডিপ্লোমা ইন হেয়াৰিং এণ্ড স্পীচ লেংগুৱেজ এইটোত মেডিকেল ডিপাৰ্টমেণ্টৰ জব স্কোপ আছে না নাই এইটো জানিব বিচাৰিছো আচ্ছা স্কোপটো আছে বিশেষ মানে কিন্তু এইটো চাব লাগিব আপোনাৰ কি কি ইনষ্টিটিউটত এইটো কোৰ্সটো এভেইলেবল আছে বৰ্তমান গুৱাহাটীত কোড আছে সেইটো মই ক'ব পৰা নাই কিন্তু ইণ্ডিয়া অন্য ঠাইত আছে শিওৰ আৰু এইটো বিৰাটেই ভাল কোৰ্স মাইসুৰত আছে তেনেকুৱা ধৰণৰ মাইসুৰত আছে মই যিমান দূৰ জানো বা মাইসুৰত মই বেংগলোৰ এনেকুৱা ধৰণৰ আছে ঠিক আছে এইটো এটা নতুন ফিল্ড য'ত মানে কানেৰে খুনা এইটো টেষ্ট কৰে অডিওগ্ৰাফি মানে বিশেষ বহুত দৰকাৰী এইটো আপোনাৰ কাৰণ আপোনাৰ হিয়াৰিং ডিফেক্টস বাচ্চা পৰা যদি ষ্টাৰ্ট হয় তেওঁ আপোনাৰ একো কমিউনিকেট কৰিব নোৱাৰে তো দে নিড ফিজিঅথেৰাপি দে নিড মানে ৰিহেবিলিটেশ্যন তো এই কোৰ্সটোৰ দ্বাৰাই তেওঁলোকক হেল্প কৰা হয় তো মই ভাবো এইটো ভাল কোৰ্স এটা ঠিক আছে নিশ্চয় গম পাইছে আৰু আমি ক'লোৱে যে ডক্টৰ হ'বলৈ 9 বছৰ পঢ়িব লাগে আৰু তাৰ আগত প্ৰিপাৰেচনটো আছে এমবিবিএস সিট পাবলৈতো প্ৰিপাৰেচন আজিকালি
8 মানৰ পৰাই কৰে ল'ৰা ছোৱালীয়ে আজিকালি সেইকাৰণে আৰু কেইটামান ভাল কোৰ্ছ যেনেকৈ যদি বাই চান্স MBBS-ত নাপায়ো বেচেলৰ ইন ফিজিঅ'থেৰাপি বা বেচেলৰ ইন ফাৰ্মা যিটো বি ফাৰ্মা বুলি কয় বা ফিজিঅ'থেৰাপি কাৰণ সেইটো মানে পিছত ধৰক ফিজিঅ'থেৰাপি মাষ্টাৰ ইন ফিজিঅ'থেৰাপি কৰিব পাৰে আৰু তাৰ কাৰণে আজিকালি টেষ্ট এটা হয় এইটো মষ্ট প্ৰবলি MCI আণ্ডাৰতে হয় মানে ফিজিঅ'থেৰাপি কম্পিটেণ্ট টেষ্ট বুলি সেইটো হোৱাৰ পিছত ইণ্ডিয়াৰ কেইবাখন ৰিনাউণ্ড জেগাত মানে ফিজিঅ'থেৰাপি বি ফাৰ্মা বা সেনেকুৱা ধৰণৰ মানে বেংগলোৰ ইজ দ্য হাব মানে এতিয়া নৰ্থ ইষ্টতো বি ফাৰ্মৰ একচুৱেলি ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াই যোৱা বছৰৰ পৰা অকল নৰ্থ ইষ্ট আৰু জম্মু এণ্ড কাশ্মীৰতহে কৰিছে ফাৰ্মাচীৰ মানে নতুন ইনষ্টিটিউচনৰ এষ্টাব্লিছমেণ্টৰ কাৰণে পাৰ্মিশ্যন দিছে মানে আৰু এটা ফৰ দ্য নেক্সট 5 ইয়াৰ্ছ মই মানে 5 বছৰমান পিছুৱাই আছো সো এতিয়া মানে একচুৱেলি হেৰি বি ফাৰ্মে হওক ডি ফাৰ্মে হওক আপুনি এতিয়া গোটেই পেণ্ডেমিক চিটুৱেশ্যনত বেলেগ হওক নহওক ফাৰ্মাচিষ্টখিনি চলি আছে হয় নে নহয় আৰু এইটো মানে সাৰ্ভিস মনোভাৱ এটা থাকিব লাগিব এইটো বিৰাট দৰকাৰ আৰু ইনফেক্ট মেজামিন ফিজিঅ'থেৰাপি ফিজিঅ'থেৰাপি নিজৰ এখন ধুনীয়াকৈ খুলি মানে পেলাই নিজেও এনেকুৱা নহয় যে কোনোবা হস্পিটেলৰ লগত বা কৰবাৰ লগত জড়িত থাকিব লাগে নিজেও এন্টাৰপ্ৰেনাৰশ্বিপ হিচাপেও কাৰণ আজিকালি ষ্ট্ৰেছ মানে হেৰি কি কয় ইমান জব ৰিলেটেড আৰু ৱৰ্ক ৰিলেটেড মানে হেজাৰ্ডাছ হেৰি হৈ যায় স্পন্ডিলাইটিছে হওক যিকোনো আপোনাৰ অপাৰেশ্যনে হওক বা এনেও আপোনাৰ কিছুমান অসুখত ফিজিঅ'থেৰাপি দৰকাৰ হয়েই আৰু এটা ফোন কল আছে লৈ লওঁ বেছি আজি ডক্টৰ অহাৰ কাৰণে ডক্টৰ আহি গৈছে আৰু এটা ফোন কল লৈ লৈছোঁ হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' হয় হয় নমস্কাৰ মই ৰঙিয়াৰ পৰা হয় কওক মই অনুষ্ঠানটো আচলতে আপোনাৰ মানে আধাৰ পৰা চোৱাৰ কাৰণে সুধিবলগীয়া হ'ল হয় মোৰ ল'ৰাটোৱে ডাউন টাউন ইউনিভাৰ্চিটিত BSc অপটোমেট্ৰি কোৰ্চ কৰি আছে আচ্ছা এতিয়া তেওঁক মই অপটোমেট্ৰি হোৱাৰ পিছত তেওঁ তেওঁলোক কি কৰিব পাৰিব নেকি হস্পিটেল মেনেজমেণ্ট কৰিব পাৰিব নেকি হস্পিটেল মেনেজমেণ্ট বা হস্পিটেল এডমিনিষ্ট্ৰেশ্যন যিটো মাষ্টাৰ হয় BSc অপটোমেট্ৰি কৰাৰ পিছত পাৰিব আমি যেতিয়া কৈছো যেনেকে ডক্টৰ সিৰাজে কৈছিলে যে MBBS এণ্ড আদাৰ মানে এলাইড হেল্থ সেক্টৰ যদি মানে হেৰিত কৰিছে যেনেকে এটা BSc ইন অপটোমেট্ৰি কৰিছে তেওঁৰ ভাল হেৰি এটা আছে তেওঁৰ কাৰণে কিছুমান টাৰ্ম ইজিয়ে হৈ যায় মানে কি বহুত টাৰ্মছ ইজি হৈ যায় বুজিবৰ কাৰণে বাইদেউ আৰু এটা ফোন কল লৈ লৈছোঁ হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে মই মধুচন্দা চৌধুৰী হয়। গুৱাহাটীৰ পৰা কৈ আছো এইবাৰ এই মেকানিকেলত ইঞ্জিনিয়াৰিঙত মানে ফাইনেল দিছে ইয়াৰ পিছত মানে কোনটো মানে কি কৰা যায় MBA বা বেলেগ টেকনলজি লাইন BE মেকানিকেল ভালো হয় ৰাজে পৰা দি আছে হয় সেইটো তেওঁৰ ওপৰত আকৌ মই ক'ব বিচাৰোঁ তেওঁৰ ওপৰত ডিপেণ্ড কৰে তেওঁ যদি হায়াৰ ষ্টাডিজলৈ যাব বিচাৰে তেওঁ MTech কৰিব পাৰে বা তেওঁ যদি চাকৰিৰ কাৰণে ভাবে তেওঁ গেট এক্সাম দি আজিকালি পাব্লিক ছেক্টৰত যাবৰ কাৰণে এক্সামটো দিব লাগিব সেইটো গেট এক্সাম দি পেলাই তেওঁ উত্তীৰ্ণ হ'ব লাগিব আৰু অফক'ৰ্ছ তেওঁ যদি MBA কৰে কাৰণ আমিও দেখি পাওঁ আমাৰ ক্লাছৰুমত মানে মই USTMত যিহেতু মই এজন তাৰে শিক্ষক হয় মই মানে আমাৰ দেখোঁ যে আমাৰ ক্লাছৰুমত বহুতখিনি ষ্টুডেণ্ট BTech কৰি পেলাই আহে কাৰণ BTech কৰি পেলাই MBAটো মেবি দ্য কম্বিনেশ্যনটো এনেকুৱা হৈ যায় যে কোম্পানী তেওঁলোকৰ স্কোপটো ভাল হয় মেনেজাৰিয়েল পজিশ্যনছ ওপেন হৈ যায় এক্সেক্টলি কাৰণ অকল BTech কৰি পেলাই যদি প্ৰডাকশ্যনত ল'ৰা এজন সোমায় BTech প্লাছ MBA কৰি যদি এজন সোমায় তেওঁৰ কেৰিয়াৰ গ্ৰথটো অলপ হ'লেও ভাল হয় আজিকালি সেইকাৰণে ইঞ্জিনিয়াৰক মেনেজাৰ বুলি কয় এক্সেক্টলি আৰু সেইটো কম্বিনেশ্যন যদি হৈ যায় আৰু ভাল মানে কৰ্পৰেট নেটৱৰ্কিংটো চাগে বেছি ভালকৈ কৰিব পাৰে যিটো কাৰণে তেওঁ কেৰিয়াৰ গ্ৰথটো বেটাৰ আৰু এটা ফোন কল আছে ফোন লৈ লৈছোঁ হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় কওক কুমুদ ছাৰ কি হয় হেল্ল' হয় কৈ যাওক আপুনি আমাৰ ষ্টুডিঅ'ত থকা অতিথিসকলে শুনি আছে ক'ব পাৰে আপুনি আপোনালোকৰ মেঘালয় ইউনিভাৰ্চিটি না হয় ইউনিভাৰ্চিটি অফ চায়েন্স হয় মেঘালয় ইউনিভাৰ্চিটি চায়েন্স অফ টেকনলজি না হয় আপোনালোকৰ ইউনিভাৰ্চিটিত কি UPSC এক্সামৰ সুবিধা আছে নেকি একচুৱেলি ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়ে মানে সদায় আমি নিজৰ ল'ৰা ছোৱালীখিনিক কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে খুব এনকাৰেজ আৰু মটিভেট কৰোঁ কাৰণ আমি দেখোঁ যে
নৰ্থ ইষ্টৰ ৰিপ্ৰেজেণ্টেশ্যন ইন দি চেণ্টাৰত খুব কম স্পেচিয়েলি ইন ডিচিশ্যন মেকিঙত মানে কাৰণ যিহেতু এটা এজন বিউৰ'ক্ৰেটৰ পাৱাৰ আছে ডিচিশ্যন মেকিঙত আৰু সেইটো এফেক্ট কৰে আমাৰ ৰিজনেল ডেভেলপমেণ্টত চ' আমি সেইটো খুব বেছি এনকাৰেজ কৰোঁ এতিয়া আমাৰ এনেইতো আমি UPSC কোচিঙৰ কাৰণে আমি ফেচিলিটিজ দিওঁৱে কিন্তু এটা আমাৰ কোৰ্চ আছে BA Administration and Governance. Hetu holds a 3 years graduation course. Unique that feature hetu holds it along with your graduation. BA logote apuni tate kika UPSC karne ami prepare koru student ok. Aru hetu full time course hoy. To hetu karne like special amar teachers khiniu beleg ase library beleg ase aru hiyotor hostel heriu khiniu ami olop beleg heri koru karon hiyotok ami special care dia goi ase. Etia jihetu এই সময়তো মানে আমাৰ এভৰিডে অনলাইন ক্লাसेस তেওঁলোকলে চলি আছে এভৰিডে হিয়তৰ আমি নোটস বা ভেৰিখিনি প্ৰিপেয়াৰ দিয়ে আছো এক্সপাৰ্টছ আহি পেনে হিয়তক তেনেকে লেকচাৰ্ছ দিয়ে আছে অনলাইন সো তেনেকে আমি উই এনকাৰেজ লৰা ছোৱালীখিনিক UPSC কাৰণে সো হেতু কাৰণে এটোটা BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স বুলি এটা আছে প্লাছ যোনখিনি ৰেগুলাৰ ষ্টুডেণ্টছ MA কৰি আছে বা BA কৰি আছে বা MSc কৰি আছে হিয়তৰ কাৰণেও এটা ফ্ৰী অফ কষ্ট আমি নেট কোচিং UPSC কাৰণে কোচিং বা আদাৰ ষ্টেট পাব্লিক সাৰ্ভিস কমিশনছৰ কাৰণেও আমি UPSC কাৰণে কৰিলে বাকিখিনি ইজি হৈ যায় আজি আমি স্নাতক পৰ্যায়ৰ পিছত কি প্ৰফেশনাল পাঠ্যক্ৰম পঢ়িব পাৰি অসম বা উত্তৰ পূৰ্বাঞ্চলত পঢ়িব পৰা সুবিধা কি আছে সেই বিষয়ে কিছু কথা অৱগত কৰিছো ষ্টুডিঅ'ত তিনিগৰাকী অতিথি আছে তিনিগৰাকী অতিথিকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু এগৰাকী দৰ্শকৰ ফোন কল আমি পুনে পুনে লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় নমস্কাৰ হয় মোৰ ছোৱালীজনী ডিগ্ৰী কৰি আছে লাষ্ট সেমিষ্টাৰ হেল্ল' হয় আমি শুনি আছো কওক আপুনি হয় মানে MBA কৰিব বিচাৰিছে এতিয়া মানে জব প্ৰস্পেক্টাছৰ বিষয়ে আপোনালোকৰ কৰিছিলো MBA কৰিব বিচাৰিছে আৰু প্ৰচিডিউৰটো বিচাৰিছে নেকি আপুনি বাৰু San Antonio Geophysics Math last semester তেওঁ যদি হয় MBA কৰিব বিচাৰিছে MBA কৰিব বিচাৰিছে নহয় জানো হয় হয় মই আচ্ছা এনেটো অকমান বুজাই দিওঁ প্ৰচিডিউৰটো এনে MBA কৰিব হলে ধৰক আমাৰ ইউনিভাৰ্চিটিটো আমি যি কৰো আগতে CAT বা MET এক্সাম এটা হয় কমন এডমিশন টেষ্ট আৰু MET বুলি কয় এটা ধৰক Management Aptitude Test অল ইণ্ডিয়া লেভেল আমি মানে আমাৰ ইউনিভাৰ্চিটি CAT আৰু METৰ যদি তেওঁলোকৰ স্কোৰটো ভাল থাকে কাৰণ কিছুমান বহুত চুকা ল'ৰা ছোৱালী থাকে এক্সামটো দিয়ে কিন্তু পিছত বাহিৰত যাব নোখোজে যদি CAT METৰ স্কোৰটো ভাল হয় তেওঁলোকক আমি ইন্টাৰভিউ লৈ পেলাই আমাৰ তাত ল আৰু নহলে যদি বাই চান্স দিয়া নাই হেনেকুৱা এক্সাম তেওঁলোকৰ কাৰণে আমি গ্ৰেজুৱেচনৰ মাৰ্কসটো চাও প্লাস এটা ৰিটেন এক্সাম পাতো ইউনিভাৰ্চিটি পাতে তাৰপিছত গ্ৰুপ ডিসকাশন আৰু পাৰ্সোনাল ইন্টাৰভিউ এটা লৈ পেলাই কৰো কিন্তু যেহেতু এটা কোভিড পেন্ডেমিকটো হৈ আছে আমি এটা ৰিটেন টেষ্টলে ইমান ভাবা নাই না এবাৰ আৰু তাতে নটিফিকেশনো তেনেকুৱা ইছলাম এন্ট্ৰেন্সটো মনা কৰিছে সো আমি এবাৰ তেনেকে আৰু পাৰ্সোনাল ইন্টাৰভিউ লৈ অনলাইনতে তাৰপিছত আমি এটা পাৰ্সোনাল ইন্টাৰভিউটো লৈ হেনেকে এডমিশন অলপ কিছুমান হৈছেও হেনেকে ধৰণে লৈ আছো আৰু এবাৰ এতিয়া মানে এনেকুৱা আছে না পাৰ্সোনাল ইন্টাৰভিউ আমি সেই কি কয় ভাৰ্চুৱেল তেনেকে লৈ ভাৰ্চুৱেল ইন্টাৰভিউ এটা লৈ কৰি আছো আৰু এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে মই প্ৰশ্ন কৰিছো আৰ্টিফিশিয়াল ইন্টেলিজেন্স লৈ এটা সাবজেক্ট আছে যেটো হয় সেইটো মোৰ ল'ৰাটোৱে পঢ়িব বিচাৰে কেনেকে সেইটো কোৰ্স যাব পাৰে মানে কি কৰি আছে থি এতিয়া মানে মেট্ৰিক পৰীক্ষা দিছে ওকে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত এটা কোৰ্স কমপ্লিট কৰিব কেনেকে কৰিব পাৰে এইটো কোৰ্স Actually, artificial intelligence মানে it's a part of computer science so it a high secondary to tell নিজৰ সাবজেক্টছৰ লগত computer science বা IT পেপাৰ থাকে so হেখন লব লাগিব আৰু যদি মাস্টাৰ কি গ্ৰেজুৱেচন বা হেৰি কৰিব পাৰে ইউজুৱেলি ম্যাথছ টু হতে কিছুমান ইউনিভাৰ্সিটিয়ে ইনষ্টিটিউশনছে বিচাৰে so হেতু ম্যাথছ টু লব লাগিব আৰু স্পেশালি যদি এটা মানে গ্ৰেজুৱেচন কৰে হেতু at least মানে ম্যাথছ টু দৰকাৰ হয় কিন্তু আদাৰৱাইজ মানে artificial intelligence is a part of মানে কি কয় হেৰি কম্পিউটাৰ সায়েন্স আৰু এতিয়া লগতে শৰ্ট টাইম কোৰ্সেস বোৰ আছে যেনেকে ডক্টৰ ৰশ্মিয়ে কৈছিল ওয়েব ডিজাইনিং এ হওক গ্ৰাফিক এ হওক কোডিং এ হওক হেবোৰ মানে হাই সেকেন্ডাৰী পিছতো শৰ্ট টাইম কৰিব পাৰে আপুনি নিশ্চয় উত্তৰটো পালে আৰু এই গোটেই বিষয়টোত আৰু এগৰাকী দৰ্শকে ফোন কৰিলেই লৈ লৈছো আমি ফোনটো লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই প্ৰশ্ন কৰিছো আৰ্টিফিচিয়েল ইন্টেলিজেন্স লৈ এটা সাবজেক্ট আছে যিহেতু হয় সেইটো
হয় আমি শুনি আছো হয় কৈ যাওক আপুনি আমি শুনি আছো প্ৰশ্নটো কৰিব পাৰে আপুনি কোম্পানী সেক্টৰ স্পষ্ট খবৰ অসমত ক'ত কৰিব আকৌ এবাৰ ক'ব নেকি আপুনি কোম্পানী সেক্ৰেটাৰী কোম্পানী সেক্ৰেটাৰী ওকে সো ষ্টুডেণ্ট এজনে বিকম কৰাৰ পিছত কোম্পানী সেক্ৰেটাৰী কৰিব পাৰে আগতে বহুত ষ্টুডেণ্টে এমকম কৰিছিল কিন্তু আজিকালি যেহেতু প্ৰফেশনাল কোৰ্সৰ কাৰণে বেছি ঢাল খাই গৈছে সেইকাৰণে কোম্পানী সেক্ৰেটাৰী বা চাৰ্টাৰ্ড একাউন্টেন্ট বা ICWA এনেকুৱা কোৰ্সবিলাক বহুত ভাল তেওঁ কোম্পানী সেক্ৰেটাৰী কৰিব হলে মানে ইনো নেশনাল ইনষ্টিটিউট অফ কোম্পানী সেক্ৰেটাৰী বুলি আছে দিল্লীত আৰু আদাৰৱাইজ বহুত জায়গাত তেলকে আছে বেলেগ বেলেগ কলেজত আছে মানে কৰিব পাৰে তাত তিনটা হেৰিত থাকে এটা হয় ক্লাস 12 ৰ পিছতে যদি ষ্টুডেন্ট জনে যাব বিচাৰে কোম্পানী সেক্ৰেটাৰী তেওঁ তিনটা হেৰিত মানে প্ৰথমতে থাকে এটা ফাউন্ডেশন তাৰপিছত এক্সিকিউটিভ এণ্ড তাৰপিছত প্ৰফেশনাল তিনটা ষ্টেপত এক্সাম দি পাছ কৰি পেলাই তেওঁ এজন কোম্পানী সেক্ৰেটাৰী হ'ব পাৰিব আৰু যদি ষ্টুডেন্ট জনে গ্ৰেজুৱেচনৰ পিছত CS লৈ যায় বিকম কৰি পেলাই তেতিয়া তেওঁ ফাউন্ডেশনটো নালাগে ডাইৰেক্ট মানে এক্সিকিউটিভ এণ্ড এক্সিকিউটিভ প্ৰফেশনাল কৰিলে হ'ল তাৰপিছত 3 মান্থছ এটা ট্ৰেইনিং কৰিব লাগে ফাৰ্ম এখনৰ তলত তাৰপিছত তেওঁ এজ এ CS জয়েন কৰিব পাৰে ক'বাত আৰু এটা ফোন আমি লৈ লৈছো মানে তেওঁ ৰোৱাই নাৰাখো হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে আমাৰ তিনিগৰাকী অতিথিয়ে আপোনালোকৰ কণ্ঠস্বৰ এতিয়া শুনিবলৈ পাব হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় কওক BSc মাইক্ৰোবায়োলজি কৰাৰ পিছত কি প্লেচমেন্টৰ সুবিধা আছে ধন্যবাদ ওকে because আমাৰ MSc microbiology MSc microbiology বহুত দিন আগতে কৰিল তাৰ পিছত বহুত কিন্তু সুবিধা আছে যেনেকে BSc microbiology কৰি পেলাই তেওঁ MSc microbiology কৰিব পাৰে বা MSc biotechnology MSc food science বা MBA হে গুটেগিটা লাইনত যাব পাৰে আৰু স্কোপ হিচাপে আজিকালি যেনকে ভ্যাকচিনেশন কোম্পানী বা ফাৰ্মাসিউটিক্যাল কোম্পানী আৰু যিমান ফুড ইন্ডাস্ট্ৰি আছে তেওঁলোকৰ মাইক্ৰোবায়োলজিষ্ট দৰকাৰ হয় আজিকালি তেওঁলোকে বিচাৰে যে মাইক্ৰোবায়োলজিষ্ট লাগে আৰু ফাৰ্মাসিউটিক্যাল কোম্পানী বিলাকতো লাগে মেডিকেল কোম্পানী বিলাকত ভ্যাকচিনেশনৰ হেবিলাক কোম্পানীৰ কাৰণে মাইক্ৰোবায়োলজিষ্ট দৰকাৰ হয় তাৰোপৰি পেথলজিক্যাল ল্যাব বিলাকতো মাইক্ৰোবায়োলজিষ্ট লাগে সেইকাৰণে আজিকালি মেডিকেল যদিও নহয় এটো এলাইড মেডিকেলত আহি গৈছে মাইক্ৰোবায়োলজি MSc কৰাৰ পিছত পেথলজিক্যাল ল্যাবত তেওঁ সোমাব পাৰে সেই হিচাপে স্কোপ আছে আৰু তাৰোপৰি কোন বাইচান্স যদি BSc মাইক্ৰোবায়োলজি কৰি তেওঁ MBA কৰে তেতিয়া প্ৰডাকশন কোম্পানী বিলাকত মানে ভ্যাকচিন বা ফাৰ্মাসিউটিক্যাল কোম্পানী প্ৰডাকশন বিলাকত তেওঁ প্ৰডাকশন ম্যানেজাৰ হিচাপে পজিশনটো পায় MBA কৰিলে মেইনলি প্ৰডাকশনত হৈ যায় ইবোৰত মানে ৰিসাৰ্চ বা হেৰিত অলপমান অপৰচুনিটি স্কোপ বেছি থাকে আৰু সেইকাৰণে BSc হে কৰিছে তা এটো ডিপেন্ড কৰিব তেওঁৰ ওপৰত ইন্টাৰেষ্টটো কোনফালে কৰিব বিচাৰিছে হেৰি হ'ব ঠিক আছে মই জনা নাছিলো আপুনি সাগে কোভিড টেষ্টটো ঘৰত নিজে কৰিব পাৰিলে আপুনি কিট এটা দিয়া হলে আজি আমাৰ লগত চিকিৎসক আছে ডক্টৰ আহমেদ আৰু আমাৰ লগত মেহজাবিন ৰহমান আছে USTM ৰ প্ৰধান সচিব আমাৰ লগত ডক্টৰ ৰশ্মি বৰুৱা আছে আৰু ডক্টৰ থকা কাৰণে অলপ মেডিকেল লাইনৰ কথা অলপ বেছিকে আমি পাতি আছো কিন্তু আমি দৰ্শকৰ সকলো ফোন কল লম আমি এটা ফোন কল লৈছো আপুনি আপোনাৰ প্ৰশ্নটো এই মুহূৰ্তত কৰিব পাৰে আমাৰ অতিথিসকলে আপোনাৰ প্ৰশ্ন শুনি আছে BSc পাছ কৰিলো মেথছত মেজৰ লৈ হয় এতিয়া নেক্সট মানে কি পঢ়িব পাৰিম বা ইয়াৰ পিছত কি কৰিব পাৰিম মানে জানিব বিচাৰিছো BSc mathsত MSc কৰিব পাৰে যেনেকে একাডেমিক্সত আমি কৈছোৱে লাইক যদি একাডেমিক্সত যাব বিচাৰিছা তেন্তে তুমি MSc পাৰসিউ কৰা mathsত আৰু নহলে আৰু যদি প্ৰফেশনালি কিবা বেলেগ কৰিব পাৰে তেন্তে তো MBA কৰিব পাৰে প্লাস বলে হেৰি বলে সোশ্যাল ৱৰ্কতো সোমাব পাৰে MSW কৰিব পাৰে বা ৰুৰাল ডেভেলপমেন্ট আৰু MHA টো আহিব পাৰে তেনেকুৱা মানে হেইটোৱে আৰু গতিকে স্কোপ আৰু নিজৰ সিদ্ধান্তৰ কথা মানে আছে আৰু টিচিং লাইনে যাব বিচাৰিছে BSc maths কাৰণ যেহেতু আমাৰ মানে অলপমান শৰ্টেজ থাকে দে নৰ্থ ইষ্টত স্পেশালি B.Ed কৰিব পাৰে B.Ed কৰিব পাৰে কাৰণ এতিয়া লাইক না PRT বা হেৰি মানে TRT টিচাৰ্স বুৰৰ কাৰণে B.Ed তো একদম কম্পালসৰি হয় সো BSc কো ম্যাথছৰ পিছত B.Ed কৰি লওক তাৰ পিছত ভৱিষ্যত PU কৰি ল'ব পাৰিব আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় কৈ যাওক আপুনি আমি শুনি আছো আপুনি টিভিত যদি চাই প্ৰশ্নৰ উত্তৰ দিব খোজে আমি তিনিহলে বহু অনুষ্ঠানে শেষ হৈ যাব আমি উত্তৰ দিব নোৱাৰিম আপুনি টিভিৰ পৰা দূৰলৈ আহি আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল'
আমি এই ফোনটো ল'ব নোৱাৰিম ক্ষমা বিচাৰিছোঁ তেওঁ টিভিত শুনি আছে মই বেলেগ এটা ফোন লৈ লৈছোঁ আমাৰ দুটা ফোন লাইন খোলা আছে হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমি শুনি আছোঁ এই মুহূৰ্তত আপোনাৰ প্ৰশ্নটো কৰক বি ফাৰ্ম সম্পৰ্কে কিবা ক'ব নেকি বি ফাৰ্ম একচুয়ালি হাই সেকেন্ডারি পিছত বি ফার্ম এটা খুব ভাল মানে এটা প্রসপেক্টস আছে আমি বাস বিচাৰো যে লৰা চলিখিনিয়ে বি ফার্ম কৰাৰ আগতে যেতিয়া এখন ইনস্টিটিউট চুজ কৰিব হেতু চাব লাগিব আমি সদায় ক কিবা ডিগ্ৰী কোর্স বা পোস্ট গ্রাজুয়েট কোর্স কৰিব হলে ফার্স্ট চাব লাগিব যে ইনস্টিটিউটখন UGC আন্ডাৰত হয় নে নহয় প্লাস এটা যেহেতু এবোৰ কোর্সত দে আর স্ট্যাটুটরি বডিজ আছে এপ্রুভালস আছে নে নাই যেনেকে বি ফার্ম বা ডি ফার্মত ফার্মাসি কাউন্সিল অফ ইন্ডিয়াৰ এপ্রুভাল আছে নে নাই হে ইনস্টিটিউশন খনৰ হেতু খুব দৰকাৰ কাৰণ পিছত নহলে হে সার্টিফিকেট খনৰ একো ভ্যালু নাথাকে সো হেতু দৰকাৰ আৰু এটা যেনেকে কৈছো আমি অলপ আগতেও কৈছিলো বি ফার্মে হক কৰিলে লাইক ইউ নো আদারওয়াইজ তো ইন দ্য প্রোডাকশন রিসার্চ লাইন খুবই ভাল লাইক ডক্টর রশ্মি উইল অলসো বি এবল টু এড প্লাস তেওঁ নিজেও এন্টারপ্রেনার হিসাবে ফার্মাসি এখন খুলিব পাৰে বা তেনেকৈ হেই কৰিব পাৰে আই থিংক ৰশ্মি উড লাইক টু এড তেওঁ নিজেও পিছত বি ফাৰ্মা কৰি পেলাই তেওঁ যদি একাডেমিক্সত থাকে এম ফাৰ্ম কৰিব পাৰে বা তেওঁ নিজৰ ফালৰ পৰা এজন এন্টাৰপ্ৰেনাৰ হ'ব পাৰে আমাৰ ইয়াত কি হয় আজিকালি মানুহখিনি অকল জবলে যায় কিন্তু আমাৰ নৰ্থ ইষ্টৰ কাৰণে নাম্বাৰ অফ এন্টাৰপ্ৰেনাৰ্স বহুত কম যদিও গভৰ্ণমেণ্টে ইমান ফান্ড কিছুমান আহে কিছুমান ফান্ড ৰিটাৰ্ণ গুচি যায় কাৰণ মানুহে ক্লেম নকৰে নৰ্থ ইষ্টৰ ফালৰ পৰা কিন্তু এনেকুৱা ধৰণৰ কোৰ্স কৰি তেওঁলোকে নিজৰ ফালৰ পৰা কিবা এটা কৰিব পাৰে বি ফাৰ্ম বা ফিজিঅথেৰাপি হেনেকুৱা ধৰণে মানে নিজৰ ফালৰ নিজে এজন এন্টাৰপ্ৰেনাৰ হ'ব পাৰে আৰু হেখিনিত ধৰক সন্মান এটাও পালে পইচা এটাও পালে আৰু বেলেগো জবক বেলেগ ল'ৰা ছোৱালীকো মানে আউট অফ দ্য মানে ট্ৰেক মই এটা প্ৰশ্ন সুধো বাইদেউ যিটো ক'লে পিজিটি বা টিজিটি এইবিলাকৰ বিএড কৰিলে ভাল দৰমহা বহুত নেকি বাৰু মানে পোষ্ট গ্ৰেজুৱেট টিচাৰবিলাকৰ নহয় একচুয়ালি চাব গলে কিছুমান নর্মস আছে ইনে গভর্নমেন্ট হেৰিত তো খুবেই ভাল তথাপিও প্রাইভেটস আর অলসো গিভিং আমাৰ কাৰণ যেহেতু নর্মস আছে সিবিএসই নর্মস আছে বা সেবার নর্মস আছে সো হে স্কেল খিনি তো হেই কৰিব লাগে সো বেয়া তো নহয় মই মানে হেবিচুৱেটেড মই পেপাৰত যে মানে এডভাৰটাইজ বিলাক দিয়ে মই স্কেলটো চাওঁ মোৰ হেতুত কোনো ধৰণৰ হেৰি নাথাকে মোৰ কোনো কোৱালিফিকেশ্যন নাথাকিব পাৰে মই এনে স্কেলটো চাই থৈ দিওঁ শিক্ষা লাইনটো ন মানে এটা সময়ত পইচাটো একদম ইৰেলেভেন্ট হৈ যায় শিক্ষক এজনৰ কাৰণে মানে যেতিয়া সব জবতে মই সকলো জবৰে ইন্টাৰভিউটো মই চাই থৈ দিওঁ দুই এটা ল'ৰা ছোৱালীক এনে কৈ দিওঁ আৰু অমুকত ইন্টাৰভিউ দিব পাৰি জব ওলাইছে না না হেতু মানে আমি টিচিং হেইটো অলপ বেলেগ হৈ যায় যেতিয়া আমি নিজৰ ল'ৰা ছোৱালীখিনি মানে দেখো যে সিহঁত কিমান সাকসেসফুল হৈছে হেতুৱে আমাৰ কাৰণে মেইন দৰমা একচুয়ালি হৈ যায় আৰু এটা ফোন কল লৈ লৈছো মোৰ আৰু ক'বলগীয়া আছিলেই হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় প্ৰশ্নটো আপুনি কৰিব পাৰে মই হাতীগড়ৰ পৰা কৈছো হয় আচ্ছা মই হাতীগড়ৰ পৰা কৈছো তাৰ মোৰ ল'ৰাটো মানে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে হয় হেৰি জিঅ'লজিত মানে এডমিশ্যন ল'ব বিচাৰিছে কিন্তু স্কোপ আছে নাই তাৰ ফিউচাৰ এইটোৱে সুধিব বিচাৰিছো না একচুয়ালি নর্থ ইষ্টৰ জিঅ'লজি খুব বেছি স্কোপ আছে কাৰণ আমাৰ ইয়াতে অইল সেক্টৰৰ খুব বেছি অপৰচুনিটিজ আছে আৰু সিহঁত সেই সেক্টৰটোৰ কাৰণে জিঅ'লজিষ্ট খুব দৰকাৰ আৰু নট অনলি দ্যাট মানে এতিয়া আপোনাৰ মাইনিঙে হওক বা ৰিফাইনেৰিজে হওক চবতে জিঅ'লজিষ্ট দৰকাৰ আৰু নট অনলি দ্যাট আজিকালি জিঅ'লজিষ্টৰ লগতো আপোনাৰ জিআইএছ চিআইএছ সেইখিনিও হেৰি থাকে সো আই থিংক খুব ভাল হেৰি হয় প্ৰফেচনেল হেৰি এটা হ'ব আৰু জব অপৰচুনিটি স্কোপ নৰ্থ ইষ্টত কিন্তু আছে আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় কওক হেল্ল' মই এটা ক্লাছ 12 পঢ়ি আছো মই এমবিবিএছ কৰিম বুলি ভাবিছো কিন্তু যদি মই এমবিবিএছটো ক্ৰেক কৰিব নিটটো ক্ৰেক কৰিব নোৱাৰো তেতিয়াহ'লে আসামৰ ভিতৰতে কিবা ভাল কেৰিয়াৰ অপশ্যন কি আছে কেৰিয়াৰ অপশ্যন ৰিলেটেড টু মেডিকেল লাইন যদি মেডিকেল লাইন হয় তেতিয়াহ'লে আপুনি বহুত লাইন আছে আপোনাৰ ফিজিঅ'থেৰাপি মেডামে ক'লে ফিজিঅ'থেৰাপি আছে তাৰপিছত আপুনি লেবৰেটৰী টেকনিচিয়ান হ'ব পাৰে ICU টেকনিচিয়ান হ'ব পাৰে তাৰপিছত তাত আপোনাৰ আকৌ ৰেডিঅ'গ্ৰাফাৰৰ কোৰ্চ আছে ৰেডিঅ'থেৰাপি টেকনিচিয়ান আছে মানে মেডিকেল লাইনটো বিৰাট ডাঙৰ বহুত বেছি বহুত স্কোপ আছে ইয়াত বিভিন্ন বিভাগত আপোনাৰ চবতে টেকনিকেল ষ্টাফ লাগে মেনেজেৰিয়েল ষ্টাফ লাগে এতিয়া ধৰক আমি এটা নতুন কোৰ্চ খুলিছোঁ এতিয়া মাষ্টাৰ্ছ অফ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন সেইটোতো কৰিব পাৰে আপুনি কিন্তু এইটোৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব
একচুয়ালি আমি মানে দেখো যে এজন ডক্টৰৰ লগত মানে হেৰি বহুত মানে তেওঁৰ সাপোৰ্ট টিমটো বহুত ডক্টৰক সাপোৰ্ট কৰিব হল মানে কি আমি পেশেন্ট হিচাপে যেতিয়া মানুহ এগৰাকী আহে তেওঁ ডক্টৰ আৰু নাৰ্ছকে ভাবে মানে হস্পিটেল বা হেলথ ৰিলেটেড কিন্তু হি বস্তুটোক মানে উঠাই ৰাখিবলৈ আপোনাৰ যোনটো ফাউণ্ডেশ্যন এইটো একদম আপোনাৰ 4th গ্ৰেড ষ্টাফৰ পৰা আৰম্ভ কৰি আপোনাৰ একদম হি টেকনিক্যাল মানুহ মেনেজাৰ্ছ বা এডমিনিষ্ট্ৰেটিভ ষ্টাফ গোটেইবোৰ মিলি আপোনাক হি সেটআপটো দিয়ে সিস্টেমটো চলে তেনেকৈ সিস্টেমটো দৰকাৰ গতিকে মেনেজাৰে যদি ধৰক আপোনাৰ বস্তুখিনি গোটাই থোৱা নাই তেতিয়াহ'লে আপুনি অপাৰেশ্যন কৰিবলৈ যাব নোৱাৰিব এটা বাল্ব নাথাকিলে আপুনি একো কৰিব নোৱাৰে টিম ৱৰ্ক আৰু সেই টিমটো মানে টু এসিষ্ট দ্য ডক্টৰছ সেই টিমটো কিন্তু লাগে আৰু প্ৰত্যেকৰে আপোনাৰ ইম্পৰ্টেন্স আছে আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই মানে বায়োটেকনলজি বিটেক ডিগ্ৰী কৰি আছিলো মই এতিয়া 3rd ইয়াৰ তো তাৰ ৰিলেটেড মই কি মানে জব অপৰচুনিটিজ আছে মই মানে তাৰ কাৰণে এমটেক কৰিব লাগিব নে নাই আৰু মই গেটৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ যেনে আপোনাৰ ধৰক কোচিং হওক মানে বায়োটেকনলজি লাইন স্পেচিফিকলি বিটেক বায়োটেকনলজি লাইন ওকে বিটেক বায়োটেকনলজি তেওঁ এমটেক কৰিব নে নকৰিব সেইটো সুধিছে মানে একচুয়ালি বিটেকৰ পিছতো জব অপৰচুনিটিজ আছে মানে ৰাদাৰ আমাৰ ইউনিভাৰ্চিটিজত আমাৰ বিএসসি বায়োটেকনলজি আছে সো বিএসসি বায়োটেকনলজি বা বিএসসি বায়োকেমিষ্ট্ৰি বা বিএসসি মাইক্ৰোবায়োলজি পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণেও আমাৰ ওচৰত কোম্পানীজে ahe for placement so মানে special production companies food processing companies বা pharmaceutical companies bur ahe amak bisare undergraduate ha mane ki ha যে undergraduate students মানে especially in biotechnology বা biochemistry bisare so jodi teoluke teo if he wants to like a 3rd semester ase jehetu btech korise I think 8 semesters hobo to olopan tar heri ase so ekhini kori meli he can tar pisotu job koribo pare kintu jodi nohoy bele মই এটা জব কৰিব বিচাৰ না আৰু ফাৰ্দাৰ ষ্টাডিজ কৰিব বিচাৰিছো তেতিয়া এমটেক কৰিব পাৰে নহলে এমবিএ কৰিব পাৰে মানে কাৰণ এমবিএ কৰি ললে এমবিএ প্লাস বিটেক ইন বায়োটেকনলজি উইল বি আ ভেৰি গুড অপচন আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় মোৰ ল'ৰাটো তাৰমানে এইবাৰ সায়েন্সত কেমিষ্ট্ৰি আৰু এই কেমিষ্ট্ৰি লেটাৰ লৈ এৰোনটিক্যাল ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে এৰোনটিক্যাল ইঞ্জিনিয়াৰিং পঢ়াৰ কাৰণে ক'ত গ'লে বেছি ভাল হয় কোনখন আমাৰ ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ভাল কলেজ কোনটো এখন নাম কৈ দিব নোৱাৰি ঠিক আছে এৰোনটিক্যাল আজিকালি লাইক ইউ নো বহুত ধৰণৰ মানে জব অপৰচুনিটিজ আছে আৰু বহুত ধৰণৰ কোৰ্সেস আছে এৰোনটিক্যালও ভেৰি ইম্পৰ্টেন্ট হৈ যায় কাৰণ যেহেতু মানে আজিকালি ডিসটেন্স গোটেই গ্লোবখন সৰু হৈ গৈছে বিকজ অফ দি ফ্লাইটস এণ্ড হেয়াৰ হেতু কাৰণে এৰোনটিক্যাল এটো খুব বেছি ইম্পৰ্টেন্ট হয় ইণ্ডিয়াত বহুত বেছি আছে ভাল ভাল জায়গা আছে স্পেশালি ইন দি সাউথ অলপমান হেৰি কি কয় গুগলত চালেও পাব কাৰণ যেনেকে ডক্টৰ কুমুদে কৈছে এখন ইনষ্টিটিউট নহয় বাট দেন আমি বাৰে বাৰে কওঁ যেতিয়া ইনষ্টিটিউটখন আপোনালোকে চুজ কৰিব প্লিজ তাৰ এক্ৰিডিটেশ্যন আৰু স্ট্যাটুটৰী এপ্ৰুভেলছ খিনি চাই ল'ব আৰু সেইটো আপুনি অকল তেওঁলোকৰ ধুনীয়া ৱেবছাইট থাকে আজিকালি কিন্তু তাত ৱেবছাইট চাই নহয় কিন্তু ইউজিচি ৱেবছাইটত চাওক বা কনচাৰ্ন হেৰিত চাওক তাত চালেহে গোটেই বিষয়টো ভাল হয় আৰু এইখিনি মুহূৰ্তত আচলতে বহুত দৰ্শকে আমাক ফোন কৰি আছে আমাৰ কিছুমান মোৰ প্ৰশ্ন কিছুমান আজি থাকি গ'ল আকৌ এদিন আপুনি আহিব লাগিব গতিকে যিটো হস্পিটেল এডমিনিষ্ট্ৰেশ্যনৰ কথা আপুনি কৈছিলে এই বায়োটেকনলজি কৰা ল'ৰাও চাগে কৰিব পাৰিব আৰু এই অনুষ্ঠানত আজি স্নাতক পৰ্যায়ৰ পিছৰ যি প্ৰফেচনেল পাঠ্যক্ৰম আছে সেই বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিছোঁ তিনিগৰাকী অতিথি আছে ডক্টৰ সিৰাজ মেহজাবিন ৰহমান আৰু ডক্টৰ ৰশ্মি বৰুৱা আমি পুনে পুনে এগৰাকী দৰ্শকৰ ওচৰলৈ গৈছোঁ আৰু আপোনাৰ প্ৰশ্নটো আপুনি এই অনুষ্ঠানত এই মুহূৰ্তত কৰিব পাৰে হয় আপোনাৰ প্ৰশ্নটো কৰক প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' আপুনি ক'ব পাৰে প্ৰশ্নটো আপোনাৰ হেল্ল' হয় কওক প্ৰশ্নটো কওক হয় ল'ৰাজনে মানে বায়োলজি কেমিষ্ট্ৰিত ঠিক পোৱা নাই হেল্ল' হয় কৈ যাওক মেথছত ঠিক পাইছে তেখেতৰ মানে তাত কি কৰিব পাৰিব বাৰু মানে তাৰ মেথছত ঠিক পাইছে মানে গ্ৰেজুৱেশ্যনত নেকি
হয় BSc একচুয়ালি আমি অলপ আগতে সেই মানে ৰাদাৰ আমি সেই ব্ৰেকত সেয়াই কথা পাতি আছিলোঁ ডক্টৰ চিৰাজৰ লগত যে একচুয়ালি সি কৰিবলৈ কি বিচাৰিছে সি কাৰিয়াৰত নিজৰ জব কি কৰিবলৈ বিচাৰিছে সি মানে কিবা পঢ়া শুনাত ক্ষেত্ৰত যাব বিচাৰিছে নে সি বেলেগ মানে লাইক ইউ নো সার্ভিসত যাব বিচাৰিছে সার্ভিস মানে সেৱা মানে আমাৰ চিকিৎসা ক্ষেত্ৰ হ'ব পাৰে বা সমাজ সেৱা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰতো যাব বিচাৰিব পাৰে এটা হায়াৰ সেকেন্ডাৰী পিছতে আমি একচুয়ালি ডক্টৰ চিৰাজে কৈ আছিল আমাক আই থিংক ইউ উইল বি এবল টু টেল ইউ লাইক ইউ নো হেৰি যে ক্লাছ 12 পিছত মানে কিছুমান মেডিকেল হেৰি আছে মানে কি আপোনাৰ ফাৰ্স্ট কথা চাব লাগিব তেওঁ ইন্টাৰেষ্ট কি আছে যদি তেওঁ মেডিকেল লাইনত যাব বিচাৰে তেওঁ মেডিকেলৰ কাৰণে কোচিং ল'ব লাগিব নীট পৰীক্ষা দিব লাগিব যদি MBBS কৰিব খোজে বা যদি তেওঁ সেইবোৰ কৰিব নিবিচাৰে তেতিয়াহ'লে এলাইড যিবোৰ আছে মেডিকেল সায়েন্সৰ ৰিলেটেড যেনেকুৱা আপোনাৰ ভেৰিয়াছ বহুত ডিপ্লোমা কোৰ্স আছে আপোনাৰ তাৰপিছত আপোনাৰ পোষ্ট আপোনাৰ BSc কৰি পেলেও আপোনাৰ কিছুমান আছে আৰু 10+2 পাছতো আছে সো সেই ডিপ্লোমা কোৰ্সবোৰ আপুনি ICU টেকনলজিত কৰিব পাৰে আপুনি ল্যাবৰেটৰী টেকনলজিত কৰিব পাৰে ক্লাছ 12 কৰিয়ে কৰিব পাৰে ক্লাছ 10 12 পাছতে পাৰে আৰু মানে যদি গ্ৰেজুৱেচন কৰি লয় তেতিয়া আপোনাৰ আমাৰ ইনষ্টিটিউটতে আছে ৰেডিওগ্ৰাফিৰ কোৰ্স আছে ৰেডিওথেৰাপি টেকনলজিৰ কোৰ্স আছে তেনেকৈ আপোনাৰ বহুত কোৰ্স আছে আৰু যদি ম্যাথমেটিক্স তেওঁ কৰি লয় তেওঁ ষ্টেটিষ্টিক্সও কৰি ল'ব পাৰে এটা বায়োষ্টেটিষ্টিক্স এটা সাবজেক্ট হয় এইটো বিৰাট দৰকাৰী হৈছে এতিয়া এইবোৰ আপোনাৰ ৰিসাৰ্চ বা বায়োষ্টেটিচিয়ান আজিকালি লাগে যিকোনো ক্যান্সাৰ ৰেজিষ্ট্ৰি হওক ৰেজিষ্ট্ৰি প্ৰগ্ৰাম হওক SPSS এক্স্যাক্টলি তো তেওঁৰ ইন্টাৰেষ্টৰ ওপৰত ভিত্তি কৰি তেওঁ আগবাঢ়ি যাব মানে কাৰণ মই একচুয়ালি কিয় কলো কলেজে কেমিষ্ট্ৰি বা বায়োলজি সিট পোৱা নাই তাৰ কাৰণে ম্যাথছৰ সিট পাইছে সো ৰেঞ্জটো বহুত ডাঙৰ হেৰি কৰি দিলে সো যদি কাৰিয়াৰ ওৰিয়েন্টেড কৰিবলৈ বিচাৰিছে আৰু স্পেশালি বায়োলজি কথাটো কলেজ যেহেতু হেতু কাৰণে কৈছো যে এটলিষ্ট ল্যাব টেকনিশিয়ানস বা যেনেকে ICU টেকনিশিয়ানসৰ কাৰণে হাই সেকেন্ডাৰী পিছতে কৰিব পাৰে আৰু এটা ফোন কল লৈ লৈছো হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে মই এতিয়া জুলজিত BSc কৰি আছো ইয়াৰ পিছত মই হিউম্যান জেনেটিক্সত পঢ়িব বিচাৰিছো তো তাৰ ওপৰত অকমান কিবা ক'লে ডক্টৰ ৰাশমি হিউম্যান জেনেটিক্সত পঢ়িব হেতু ভাল লাইন হয় পঢ়িব পাৰে আজিকালি জেনেটিক্স ইঞ্জিনিয়াৰিং হেনেকুৱা বিলাক লাইনো আছে আৰামত আমাৰ নৰ্থ ইষ্টৰ ফালে অলপ স্কোপটো কম কিন্তু হেতু কাৰণে বাহিৰৰ ফালে যাব লাগিব কৰ্ণাটকা বা মহাৰাষ্ট্ৰৰ বহুত বিলাক ইউনিভাৰ্সিটিত জেনেটিক সায়েন্সৰ ওপৰত কোৰ্সেস আছে অকমান গুগলত বিচাৰিও অলপ বিচাৰিলে মানে পাৰিবা কিন্তু নৰ্থ ইষ্টত স্কোপটো মানে আমাৰ ইয়াত এতিয়ালৈকে অহা নাই জেনেটিক্যাল সায়েন্সটোৰ ওপৰত কিন্তু বাহিৰত আছে আৰু হেতুত গৈ পেলাই আলটিমেটলি ৰিসাৰ্চত গলে ভাল আৰু বিৰাট স্কোপ আছে ৰিসাৰ্চত ইনফ্যাক্ট আমাৰ ইণ্ডিয়াৰ পৰা বহুত মানুহ জেনেটিক্যাল সায়েন্সৰ বহুত মানুহ UK US তেওঁলোকে ৰিসাৰ্চৰ কাৰণে গৈ আছে ঠিক আছে আমি আৰু এটা ফোন কল লৈ লৈছো এটো অন্তিমটো ফোন কল লৈছো আমাৰ সময় কম হৈ আহিছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় সো একচুয়ালি মই জিওগ্ৰাফি মেজৰৰ সো এতিয়া মোৰ MA কাৰণে মই GRF কাৰণে এপ্লাই কৰিলে ইয়াতে আমাৰ স্কোপ আছে নে নাই বাৰু GRF না একচুয়ালি জিওগ্ৰাফিও এটা খুব ভাল মানে হেৰি আছে প্ৰসপেক্টছ আছে আৰু আমি যেনেকে কৈছো অকল মানে একাডেমিকছতে নহয় জিওগ্ৰাফিৰ একচুয়ালি আজিকালি খুব বেছি মানে লাইক ইউ নো GIS ম্যাপিং এ হওক বা লাইক ইউ নো সিটি প্ল্যানাৰ হে গুটেইবোৰৰে কাৰণে আছে খুব বেছি স্কোপ আছে আৰু তাই যেহেতু ৰিসাৰ্চ ফেলো যাব বিচাৰিছে তেন্তে খুব ভাল আৰু এতিয়া একচুয়ালি তাই JRF ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি আমাৰ এটা অনলাইন নেট ফ্ৰী নেট কোচিং আমি দি আছো জিওগ্ৰাফিৰো আমি দি আছো সো USTM ৰ ৱেবছাইটত যাবলৈ তাই এতিয়াও হেতু এভেইল কৰিব পাৰে USTM.ac.in yes okay মই এটা কথা মানে আপোনালোকে কৈ দিয়া নাই মানে বেয়া পাইছে চাগে ক'বলৈ কথাটো এই যেটো আমি হস্পিটেল এডমিনিষ্ট্ৰেচন কোৰ্সেৰে আৰম্ভ কৰিলো এই এতিয়াৰ পৰা পাৰিব মানে এপ্লাই কৰিব পঢ়িব পাৰিব নে অহা বছৰলৈহে পাৰিব এইটো এতিয়াৰ পৰা এপ্লাই কৰিব লাগে আৰু কোৰ্সটো এই মাহৰ পৰা ষ্টাৰ্ট হৈ যাব এই মাহৰ পৰা ষ্টাৰ্ট এই মাহৰ সেপ্টেম্বৰৰ লাষ্টৰ পৰা we are starting the course already মানে এডমিশন প্ৰসিডিউৰ ষ্টাৰ্ট হৈ গৈছে আমি একচুয়ালি ইনিশিয়ালি আমি ভাবিছিলো মানে লাইক ইউ নো এন্ট্ৰেন্স টেষ্টৰ কথা কিন্তু যেহেতু এবাৰ গভৰ্নমেন্টে আমাক হেৰি কৰিছে সো আমি এবাৰ এন্ট্ৰেন্স টেষ্ট না বেসড অন देयर graduation marks মানে অনলাইন গ্ৰেজুৱেচন মাৰ্কস হ'ব আৰু হেতু both BBCI ওয়েবসাইটটো আছে আৰু USTM ওয়েবসাইটটো দুটা ওয়েবসাইটতে পাব ইনফৰমেশন খিনি পাব আৰু এপ্লাই তেওঁলোকে ustm.ac.in ত এপ্লাই অনলাইনত কৰিব পাৰিব ওকে আৰু দুগৰাকী বহুত কম 30 অকল হেকাৰণে কোনোবা যদি ইন্টাৰেস্টেড হয় কাৰণ কিছুমানে অলৰেডি বহুত খিনি খুদিছে যেহেতু আমি ফাৰ্স্ট ব্যাচ হয় এবাৰ 30 এ লম
সেইকাৰণে কোনোবা যদি ইণ্টাৰেষ্টেড হয় সোনকালে কৰি দিব পাৰে আৰু এটা কথা সুধো 4টা সেমিষ্টাৰ হ'ব চাগে 4টা বহুত সেমিষ্টাৰ বেছি পইচা হ'ব নেকি নাই ফিজ ৰাদাৰ এবাৰ একচুৱেলি আমি মানে এই পেণ্ডেমিক চিটুৱেশ্যনটো চাই পিনে আমি ৰাদাৰ স্পেচিয়েল কোভিড ডিছকাউণ্ট এটাও দি আছোঁ Okay. ফৰ দিছ বেচ এইটো যোনটো কাৰেণ্ট বেচ হ'ব সিহঁতৰ কাৰণে এটা স্পেচিয়েল কোভিড ডিছকাউণ্ট আছে সেই গোটেই ডিটেইলছখিনি আমাৰ দুখন ইনষ্টিটিউশ্যনৰ ৱেবছাইটত পাই যাব ওকে গতিকে ইমান বেছি যিসকলে এই অনুষ্ঠান চাই আছে মানে শেষ আমি অনুষ্ঠান কৰিব লাগিব মই ডক্টৰ চিৰাজ ডক্টৰ ৰশ্মি বৰুৱা মেহজাবিন ৰহমান আপোনাক আটাইকে ধন্যবাদ জনাইছোঁ আজি মই প্ৰশ্ন কৰিব নাপালোঁ সেইকাৰণে মোৰ অলপ মনটো বেয়া লাগি থাকিলে যি নহওক এটা কথা মই কওঁ যে শিক্ষক দিৱসত আপুনি এটা খুব ভাল কথা ক'লে যে বহুত শিক্ষকৰ কাৰণে এইটোৱে প্ৰাপ্তি যে আমি তেওঁলোকক শিক্ষাদান কৰিছোঁ আজি শিক্ষক দিৱসৰ দিনটা সেই শিক্ষকসকলৰ প্ৰতি আমি বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ যিয়ে 1000 টকা মাহিলী দৰমহা পায়ো ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে আৰু সেইসকলক আমি আচলতে এই অনুষ্ঠানৰ পৰা USTM সিদ্ধান্ত অনুষ্ঠানৰ পৰা আমি সম্ভাষণ জনাইছোঁ আজি USTMে ডক্টৰ নিৰ্মল চৌধুৰী ছাৰক সম্ভাষণ জনাইছে সেইটোৰ কাৰণেও আমি USTMক ধন্যবাদ জনাইছোঁ আৰু BBCIৰ পৰা আমাৰ আহিছে আজি ডক্টৰ চিৰাজকো ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনালোকক লগ পাম আজিলৈ বিদায় ল'ম কিন্তু শিক্ষাগুৰুসকলৰ প্ৰতি আজি শিক্ষক দিৱসত সকলোৰে হৈ মই পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰি আপোনালোকৰ বাবে আজি দুআষাৰ ক'ব পাৰিছোঁ মোৰ ব্যক্তিগতভাৱে মোৰ শিক্ষাগুৰুসকলৰ প্ৰতিও সন্মান জনাইছোঁ আৰু সকলোৰে হৈ শ্ৰদ্ধা জনাই বিদায় লৈছোঁ নমস্কাৰ